এটা অত্যন্ত গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আপোনাক স্বাগতম জনালোঁ। প্ৰিয় দৰ্শক, ভিডিঅ'ত যে দেখি আছে কেইটামান ড্ৰাই ফ্ৰুটছৰ পেকেট, ইয়াৰ পৰা এটা ছুপাৰ ফুড বনাবলৈ গৈ আছোঁ। ইয়াৰ বেনিফিটৰ কথা যদি আপুনি গম পায় তেনেহ'লে এইটো কিনি আনি আপুনি বনাই খোৱাৰ পৰা নিজক আঁতৰাই ৰাখিব নোৱাৰিব। ই আমাৰ শৰীৰৰ বাবে ইমান উপকাৰী, সেই কথা জানিলে আপুনি আচৰিত হ'ব। প্ৰথমে আমি জানি লওঁ আহক এই পেকেট কেইটানো কিহৰ। প্ৰথমে এইটো এটা মখনাৰ পেকেট। পেকেটটোত 90 টকা লৈছে আৰু ইয়াত 1.80 গ্ৰাম আছে। এইটো বাদামৰ আধা কেজিৰ পেকেট। এইটোত লৈছিলে 369 টকা। এক্সপায়াৰী ডেটটো ভালদৰে চেক কৰি ল'ব। আৰু এইটো কাজুৰ পেকেট 379 টকা লৈছে। দামটো অকণমান বেছিয়ে হয় আধা কেজিৰ পেকেট যিহেতু, কিন্তু ইয়াৰ উপকাৰী গুণো তেনেকৈ বহুত বেছি। এইটো 200 গ্ৰামৰ ভজা বুটৰ পেকেট আৰু এটা ৰঙা বাদাম যিটো আমি বাদাম বুলিয়ে কওঁ, এইটো 200 গ্ৰামৰ পেকেট, কিন্তু ইয়াৰ দামটো অকণমান কম। এইটোত 50 টকাহে লৈছে। এক্সপায়াৰী ডেট ইত্যাদি আমি ভালদৰে চাই আনিছোঁ। এখন চাফা গামোচা লৈ ভালদৰে মই গোটেইখিনি শুকানে মোহাৰি লৈছিলোঁ, কাৰণ এইবোৰ ধুই পেলালে পাউডাৰটো বনাওঁতে অলপ সমস্যা হয়। সেইবাবে শুকানে যিমান পাৰোঁ ভালদৰে মোহাৰি ইয়াত যদি কিবা ধূলি মাকতি লাগি আছে সেইখিনি আঁতৰাই ল'বলৈ চেষ্টা কৰিছিলোঁ। অৱশ্যে এইখিনিত পাউডাৰ চাউডাৰ বা তেনেকুৱা কিবা দিয়া যেন মোৰ অনুভৱ নহ'লে। আগতেও মই আনিছোঁ, কিন্তু তেনেকুৱা পাউডাৰ চাউডাৰ নোলায়, মানে মোহাৰি দিয়াৰ পিছতো ধূলি মাকতি একোৱেই নোলায়। তথাপিও মই এবাৰ ভালদৰে মোহাৰি লওঁ। কিন্তু যেতিয়া আলমণ্ড বাদামটো মোহাৰোঁ তাৰ পৰা ৰঙা দাগ ওলায়, গামোচাখনত ৰঙা পৰি যায়। কিন্তু এই বাদামটোৰেই দাগ নে নাই ইয়াত কিবা পাউডাৰেই দিয়া থাকে নে নাজানো, সেইবাবে এইখিনি বৰ ভালদৰে মোহাৰি লওঁ। এইখিনি এতিয়া এটাকৈ সামান্য পৰিমাণে মই গৰম কৰি লওঁ। আপোনালোকে একেলগে গোটেইখিনি গৰম নকৰিব, কাৰণ কোনোবা এটা গৰম হওঁতে বেছি সময় নালাগে আৰু কোনোবা এটা গৰম অলপ বেছি সময় কৰিব লাগে। ভাজি পেলাব নালাগে, খালি ইয়াত যিটো অকণমান সেমেকি থকা ভাৱ থাকে সেই সেমেকা ভাৱটো নাইকিয়া হ'লেই হৈ গ'ল। প্ৰিয় দৰ্শক, ব্যস্ততাপূৰ্ণ জীৱনটোত আমাৰ শৰীৰটোৱে বহুত নিউট্ৰিশ্যন বিচাৰে, কিন্তু যিখিনি নিউট্ৰিশ্যন আমাৰ বাবে অত্যন্ত প্ৰয়োজনীয় সেই সকলোবোৰ নিউট্ৰিশ্যন আমাৰ দুপৰীয়া, ৰাতি বা ৰাতিপুৱা আহাৰতে পাওঁনে বাৰু? নিশ্চয় নাপাওঁ। সেইবাবে আমাৰ আঁঠুৰ বিষ, চুলি সৰা, চেহেৰাৰ উজ্জ্বলতা নাইকিয়া হোৱা, অলপ কাম কৰিলেই ভাগৰ লগা বা কেতিয়াবা ইমান বেছিকৈ এলাহ লাগে একো কৰিবলৈকে মন নাযায়। কঁকালৰ বিষ বা জইণ্ট পেইনবোৰতো আছেই। সেই সকলোবোৰৰ ক্ষেত্ৰতেই এই লাডুত যিটো বনাবলৈ গৈ আছোঁ বা পাউডাৰখিনিয়ে, এচামুচ পাউডাৰে আপোনাৰ সকলোখিনি সমস্যাই দূৰ কৰিব পাৰে। আপোনাৰ শৰীৰৰ হেৰুৱা উজ্জ্বলতা ঘূৰাই অনাৰ লগতে আপোনাৰ শৰীৰটো সতেজ কৰি ৰাখিবৰ বাবে শৰীৰৰ সকলো পুষ্টি যেনে প্ৰ'টিন, ভিটামিন, আইৰণ আদিৰ অভাৱ দূৰ কৰিবলৈ, চেহেৰাৰ উজ্জ্বলতা বৃদ্ধি কৰিবলৈ আৰু হাড়ৰ বিষ বা জইণ্ট পেইন, যিটো হাড়ৰ গাঁঠিয়ে যিটো বিষ হয়, সেই বিষ দূৰ কৰিবৰ বাবেও ই অত্যন্ত লাভদায়ক। ইয়াৰ লগে লগে প্ৰতিদিনে পুৱাই গাখীৰৰ লগত হওক বা চাহৰ লগতেই হওক ইয়াৰ লাডু এটা বা এচামুচ মিশ্ৰণ খালে আপোনাৰ কোষ্ঠকাঠিন্য বা পেটৰ যিবোৰ সমস্যা থাকে, হজম নোহোৱাই হওক বা অন্য কিবা বেলেগ সমস্যাও যদি আছে, সেই সমস্যাবোৰ লাহে দূৰ হ'ব। হাৰ্টৰ কাৰণেতো ই মহৌষধৰ দৰে। মই ভিডিঅ'ত সম্পূৰ্ণ প্ৰচেছটো দেখুৱাই আছোঁ। আপোনালোকে কৈ থকা কথাখিনি শুনাৰ উপৰিও কেনেদৰে এই মিশ্ৰণটো প্ৰস্তুত কৰিব লাগিব তাৰ ওপৰতো গুৰুত্ব দিব। যদি আপোনাৰ ঘৰত বয়সস্থ লোক আছে বা সৰু ল'ৰা ছোৱালী আছে, পঢ়ি থকা ল'ৰা ছোৱালী আছে, তেনেহ'লে তেওঁলোকৰ বাবে এই মিশ্ৰণ অত্যন্ত প্ৰয়োজনীয়। এতিয়া মই গোটেইকেইবিধ ড্ৰাই ফ্ৰুটছ ভালদৰে অলপকৈ ভাজি সেমেকা ভাৱটো নাইকিয়া কৰি লৈ মিক্সি গ্ৰাইণ্ডাৰত দিবৰ বাবে সকলোবোৰ মিহলাই সাজু কৰি ল'লোঁ। এতিয়া এইবোৰ পাউডাৰ প্ৰস্তুত কৰিম। ইয়াৰ লগতে পঢ়া শুনা ল'ৰা ছোৱালীয়ে যদি এই মিশ্ৰণটো এচামুচকৈ গাখীৰৰ লগত মিহলাই প্ৰতিদিনে সেৱন কৰে, তেনেহ'লে তেওঁৰ মেমৰি অত্যন্ত শ্বাৰ্প হ'ব। মগজুৰ বাবে এয়া মহৌষধৰ দৰে। আপোনালোকে জানেই কাজু, বাদাম ইত্যাদি মগজুৰ বাবে কিমান ভাল। যেতিয়া পঢ়া শুনা ল'ৰা ছোৱালীয়ে বা বয়োবৃদ্ধ লোকসকলে ইয়াক সেৱন কৰে, তেনেহ'লে তেওঁলোকে মেমৰি লষ্ট হোৱাৰ পৰা নিজকে বচাই ৰাখিব পাৰিব আৰু পঢ়ি থকা ল'ৰা ছোৱালীবোৰে নিজৰ পঢ়াখিনি বহুত সোনকালেই মনত ৰাখিব পাৰিব আৰু দীঘলীয়া সময়লৈকে পাহৰি নাযায়। এইখিনি মিক্সি গ্ৰাইণ্ডাৰত দিলে খুব সোনকালেই পাউডাৰ হৈ যায়, একো প্ৰব্লেম নাই, সুন্দৰ পাউডাৰ হৈ পৰে। এনেদৰে মই গোটেইখিনি পাউডাৰ বনাই ল'ম। গৰমৰ দিনৰ বাবে এই পাউডাৰ অত্যন্ত আমাৰ বাবে প্ৰয়োজনীয়। কাৰণ কিয় জানেনে?
গৰমৰ বাবে আমাৰ খোৱা বোৱাবোৰো অলপ খেলি মেলি হয়। কিছুমান গৰম বস্তু মাংস ইত্যাদিৰ দৰে বস্তুবোৰ আমাৰ খাবলৈ মন নাযায় গৰমত, খুব কম খোৱা হয়। আৰু খোৱা যিখিনি আমি ঠাণ্ডাৰ সময়খিনিত খাব পাৰোঁ সিমানখিনি আমি গৰমৰ সময়ত কেতিয়াও খাব নোৱাৰোঁ। আৰু অহৰহ যেতিয়া গৰমত আমি কাম বন কৰি থাকোঁ, শৰীৰৰ পৰা ঘাম ওলাই থাকে, যাৰ বাবে আমাৰ শৰীৰত কিছুমান পানীৰ লগতে কিছুমান নিউট্ৰিশ্যনৰো অভাৱ হৈ পৰে। সেইবোৰ পূৰাবৰ বাবেও এই পাউডাৰটো খুবেই উপযোগী। এইখিনি আপুনি এনেদৰে প্ৰায় এমাহমান ষ্ট'ৰ কৰি ৰাখিব পাৰিব। সদায় গাখীৰৰ লগত এচামুচ এনেদৰে খাব পাৰিব। মই ইয়াৰে আধা এনেকৈ ষ্ট'ৰ কৰি ৰাখিম, ল'ৰা ছোৱালীকেইটাই গাখীৰত দি দিলে খাই ভাল পায় কাৰণে, আৰু আধা মই গুড়ৰ লগত মিঠৈৰ দৰে লাডু বনাই পেলাম। এই পাউডাৰ আইৰণ, কেলছিয়াম আৰু প্ৰটিনৰ ডাঙৰ চ'ৰ্চ। ইয়াক খোৱাৰ পিছত আপোনাৰ শৰীৰত তাৰ কেতিয়াও অভাৱ নহয়। যদি আপুনি মাংসও নাখায় বা মাছ, ডিম ইত্যাদিও নাখায়, তথাপিও এগিলাচ গাখীৰৰ লগত ইয়াৰ এচামুচ পাউডাৰ দি খালে সেই সকলো অভাৱেই দূৰ হ'ব। এতিয়া মই মিঠৈ বনাবৰ বাবে অলপ গুড় কাটি লৈছোঁ। এই যদি মিঠৈটো বনাই থওঁ তেনেহ'লে চাহকণ খাবলৈও অকণো এলাহ নালাগে। খাবলৈ ইমান সুস্বাদু হয়। বিস্কুট ইত্যাদিৰ কথা পাহৰিয়ে যাওক। আপোনাৰ চুগাৰ আছে, প্ৰেছাৰ আছে, তাৰ কাৰণে একো চিন্তা কৰিব নালাগে। সেই সকলোবোৰ মানুহেই ইয়াক খাব পাৰিব, কিন্তু বৰ বেছি খাব নালাগে। এটা লাডু এদিনত যথেষ্ট। এনেদৰে গুড়খিনি আপুনি যেনেকৈ চাউলৰ গুড়িৰে মিঠৈ বনায় তেনেকৈ আপুনি ধুনীয়াকৈ গুড়খিনি পগাই ল'ব। পগাওঁতে পাকটো ধৰিবৰ সময়ত আপুনি এটা কথা মন কৰিব, যেতিয়া আপুনি হেতা পাতেৰে গুড়খিনি ওপৰলৈ দাঙি দিব, যেতিয়ালৈকে ৰছী নিচিনাকৈ কেৰাহীলৈ সৰি পৰে তেতিয়ালৈকে আপোনাৰ গুড়খিনি পাকটো হোৱা নাই। যেতিয়া টপ টপকৈ পৰিব, টোপাল টোপালকৈ যেতিয়া আপোনাৰ হেতাৰ পৰা সৰি পৰিব, তেতিয়া জানিব আপোনাৰ পাকটো হৈ গ'ল। বা আপুনি অকণমান গুড় ঠাণ্ডা পানীত বাতি এটাতে দি চাব, আৰু বাতিটোৰ পৰা উঠাই আনি এনেকৈ ভাঙি চাওঁতে যদি ভাগি যায়, তেতিয়া জানিব আপোনাৰ গুড়ৰ পাকটো হৈ গৈছে। মিঠৈ বনোৱাৰ দৰেই আৰু। এনে পিঠাগুড়িৰে মিঠৈ বনোৱাতকৈ ইয়াত 2 টকামান পইচা বেছি খৰচ হয়, কিন্তু ইয়াৰ বেনিফিটটো তাতকৈ বহুত বেছি। সেই কেইটকা পইচাত আপুনি সিমানখিনি বেনিফিট কিনিবই নোৱাৰে। আৰু লগতে আপুনি যিখিনি চাহ খাবলৈ বিস্কুট কিনি থাকে বা মিঠাই কিনি আনে, তাতকৈতো পৰিমাণটো পইচা হিচাপে তুলনা কৰিলে কমেই হ'ব। মই ইয়াতে অলপ হ'ব সময়ত ঘিউ অলপ দি দিছোঁ গুড়খিনি পাকটো হৈ যোৱাৰ পিছত, আৰু ঘিখিনি গলাৰ পিছতে এতিয়া ইয়াত আমি সেই মিশ্ৰণটো লাহে লাহে বাকি দিম। ঘিউটো আপুনি জানেই আমাৰ শৰীৰৰ বাবে কিমান উপকাৰী, সেইবাবে ইয়াতে 2 চামুচ ঘিউ দি দিছোঁ। আপোনালোকে ইয়াতকৈ পৰিমাণটো বেছিও কৰিব পাৰে বা একেবাৰে নিদিওঁ বুলিলেও কোনো অপকাৰ নাই। ই এনেও বহুত ষ্ট্ৰং হয়। সৰু সৰু উঠি অহা ল'ৰা ছোৱালীক যদি আপুনি গুড়িখিনিৰ পৰা এচামুচ গাখীৰৰ লগত দিয়ে, সিহঁতৰ গ্ৰ'থটো ভাল হ'ব, হজম শক্তি বৃদ্ধি হ'ব, আৰু লগতে যিহেতু উঠি অহা ল'ৰা ছোৱালীক বহুত প্ৰটিনৰ দৰকাৰ, সেই প্ৰটিনৰ প্ৰয়োজনীয়তা দূৰ কৰিব। ইয়াৰ উপৰিও বয়োবৃদ্ধ লোকসকলৰ যি দুৰ্বলতা, শৰীৰটোৱেই হওক বা মনৰেই হওক, দুৰ্বলতা দূৰ কৰাৰ ক্ষেত্ৰত সহায় কৰিব, জইণ্ট পেইন দূৰ কৰিব। আৰু আমাৰ যিসকলে অত্যন্ত কামত ব্যস্ত হৈ থাকে, তেওঁলোকৰ কামৰ কাৰণে যিখিনি শক্তিৰ প্ৰয়োজন, সেই শক্তিও যোগান ধৰাত ই কেতিয়াও কৃপণালি নকৰে। বয়স হৈ অহাৰ লগে লগে আমাৰ মেমৰি লষ্ট হোৱাটো প্ৰায় আজিকালি কমন হৈ পৰিছে। আগতেও আছিলে, কিন্তু আগৰ তুলনাত এতিয়া যেন বহুত বেছি হৈ পৰিছে। কাৰণ আমাৰ খাদ্যত যিখিনি নিউট্ৰিশ্যন আমাক দৰকাৰ হয়, আমাৰ মগজুৱে যিখিনি বিচাৰে, সেইখিনি পোৱাই নাযায় সঠিক পৰিমাণে। সেইবাবেই সেইবোৰ সমস্যা হয়। গতিকে এনেকুৱা যদি আপুনি লাডু বনাই থৈ দিয়ে, ৰাতিপুৱা গধূলি এটা চাহৰ লগত খায় বা এনেকৈও পানীৰ লগত বা গাখীৰৰ লগত খায়, তেনেহ'লে আপোনাৰ সেই সমস্যাবোৰ দূৰ হ'ব। এয়া মই আৰু আমাৰ মায়ে লাডুখিনি বনাই পেলালোঁ। গৰ্ভৱতী মহিলাৰ বাবেও ই অত্যন্ত মহৌষধ। গৰ্ভৱতী মহিলাৰ শৰীৰৰ ভিতৰত একলা দুকলাকৈ বাঢ়ি অহা শিশুটিৰ বাবে এয়া যেন অত্যন্ত প্ৰয়োজন। লাডুবোৰ দেখিবলৈ অন্য লাডুৰ দৰে বৰ ধুনীয়া নহয়, কিন্তু খাবলৈ বহুত সুস্বাদু। এয়া মই 2টা বৈয়াম লৈছোঁ। এটা বৈয়ামত গুড়িখিনি আছে, ল'ৰা ছোৱালীয়ে এনেকৈ খাই ভাল পায় গাখীৰত দি, আৰু এটা বৈয়ামত প্ৰায় 60টামান লাডু হ'ল। লাডুখিনি এমাহ নালাগে, 3 মাহ থৈ দিলেও বেয়া নহয়, কিন্তু গুড়িখিনি বহুদিন থ'ব নোৱাৰে। প্ৰায় এমাহমানৰ ভিতৰতে খাই শেষ কৰিব লাগিব। আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। ধন্যবাদ।